Hello students, আমি এই ভিডিওটোত ইলেক্ট্ৰোষ্টেটিক পটেনশিয়েল এনাৰ্জি আৰু পটেনশিয়েলৰ বিষয়ে পঢ়িম। অসমীয়াত কোৱা হ'ব স্থিতিবৈদ্যুতিক স্থিতিশক্তি আৰু বিভৱ। তাৰ কাৰণে আমি প্ৰথমতে কি পঢ়িম? ইলেক্ট্ৰোষ্টেটিক পটেনশিয়েল এনাৰ্জি কি আমি সেইটো পঢ়িম। তোমালোকে গ্ৰেভিটেশ্যনেল পটেনশিয়েল এনাৰ্জিৰ কথা জানা। গ্ৰেভিটেশ্যনেল পটেনশিয়েল এনাৰ্জিটো কি? যে ধৰা এখন বুক মাটিত পৰি আছে আৰু সেই বুকখন আমি মাটিৰ পৰা উঠাই এটা নিৰ্দিষ্ট হেইটত তাক হাতত লৈ আছোঁ। তেনেহ'লে কি হয়, আমি মাটিৰ পৰা উঠাওঁতে গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ এগেইনষ্টত আমি ৱৰ্ক ডান কৰিব লাগে আৰু সেই ৱৰ্ক ডানখিনি তুমি হাতত লৈ থকা বুকখনত কি হয়, সেইটো পজিশ্যনত তাত পটেনশিয়েল এনাৰ্জি হিচাপে ষ্ট'ৰ হৈ থাকে, যিটো আমি প্ৰকাশ কৰোঁ mgh-ৰ দ্বাৰা। গতিকে চিমিলাৰলি এখন ইলেক্ট্ৰোষ্টেটিক ফিল্ডতো কি হয়, চাৰ্জ এটাৰ পটেনশিয়েল এনাৰ্জি থাকে। তাৰ কাৰণে চোৱা, আমি প্ৰথমতে ধৰা কি কৰিছোঁ, ইয়াত এটা চাৰ্জ লৈছোঁ প্লাছ কিউ চাৰ্জ এটা লৈছোঁ আমি ইয়াত। চাৰ্জটো লোৱাৰ লগে লগে কি হ'ব, তাৰ চাৰিওপিনে এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব আৰু সেই ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰলৈ অহা আন যিকোনো চাৰ্জকে ই কি কৰিব, যিকোনো চাৰ্জৰ ওপৰতে সি ফ'ৰ্চ এপ্লাই কৰিব। এতিয়া ধৰা ইয়াত আমি এটা টেষ্ট চাৰ্জ কিউ ৰাখিছোঁ। তেনেহ'লে এই চ'ৰ্চ চাৰ্জটোৱে টেষ্ট চাৰ্জটোক কি কৰিব, ৰিপেল কৰিব। যদি এই টেষ্ট চাৰ্জটো ইয়াত থাকে, ইয়াত মানে তোমাৰ ই ক'ত আছে, চ'ৰ্চ চাৰ্জৰ যিখন ফিল্ড, সেই ফিল্ডখনৰ বাহিৰত আছে। গতিকে এই অৱস্থাত টেষ্ট চাৰ্জটোৰ ওপৰত কোনো ফ'ৰ্চ নাই, কাৰণ তাত ফিল্ডেই নাই। গতিকে ইয়াত টেষ্ট চাৰ্জটো ইফাল সিফাল কৰিবলৈ আমি ৱৰ্ক ডান কৰিব নালাগে। কিন্তু এই চাৰ্জটো এই ফিল্ডখনত সোমোৱাৰ লগে লগে কি হ'ব, ই চ'ৰ্চ চাৰ্জটোৱে ইয়াক ৰিপেল কৰিবলৈ আৰম্ভ কৰিব আৰু ইয়াৰ পৰা চাৰ্জটো এইখিনিলৈকে আনিবলৈ আমি এই ৰিপালচিভ ফ'ৰ্চৰ এগেইনষ্টত ৱৰ্ক ডান কৰিব লাগিব। আৰু এই ৱৰ্ক ডানখিনিয়ে কি হ'ব, এই পজিশ্যনত টেষ্ট চাৰ্জটোৰ পটেনশিয়েল এনাৰ্জি হিচাপে ষ্ট'ৰ হ'ব। আমি যিমানে তাক চ'ৰ্চ চাৰ্জটোৰ ওচৰলৈ লৈ আহোঁ, সিমানে বেছিকৈ ৱৰ্ক ডান কৰিব লাগিব আৰু সিমানে পটেনশিয়েল এনাৰ্জিটো ইনক্ৰিজ হ'ব। যদিও ইয়াত মই টেষ্ট চাৰ্জটোৰ পটেনশিয়েল এনাৰ্জি বুলি কৈছোঁ, একচুৱেলি এই দুইটা চাৰ্জ লগ হৈ যিটো ছিষ্টেম হয়, সেই ছিষ্টেমটোৰ পটেনশিয়েল এনাৰ্জি হিচাপে তাত ষ্ট'ৰ হয় ৱৰ্ক ডানখিনি। গতিকে আমি কি ক'লোঁ তেনেহ'লে, যে এখন ফিল্ডৰ এটা চাৰ্জৰ এখন ফিল্ড যেতিয়া ক্ৰিয়েট হ'ব, সেই ফিল্ডখনৰ বাহিৰৰ পৰা চাৰ্জ এটা যদি ভিতৰলৈ আনিব লাগে, তেতিয়াহ'লে আমি ৱৰ্ক ডান কৰিব লাগে। বাহিৰত ইয়াৰ ওপৰত কোনো ফ'ৰ্চ নাথাকে আৰু সেইকাৰণে এই ডিষ্টেঞ্চটোক, ফিল্ডখনৰ বাহিৰৰ ডিষ্টেঞ্চটোক কি বুলি লোৱা হয়, ইনফাইনাইট ডিষ্টেঞ্চ বুলি লোৱা হয়। এই ডিষ্টেঞ্চটো আচলতে বহুত দূৰ হয়, মানে এই চ'ৰ্চ চাৰ্জৰ পৰা বহুত দূৰ হয়, সেইকাৰণে সেইটোক কি বুলি কোৱা হয়, ইনফাইনাইট ডিষ্টেঞ্চ হিচাপে লোৱা হয়। তাৰমানে আমি ইনফাইনাইট ডিষ্টেঞ্চৰ পৰা টেষ্ট চাৰ্জটো আনি ফিল্ডৰ কোনোবা এটা পইণ্টত ৰাখিবৰ কাৰণে যিখিনি ৱৰ্ক ডান কৰোঁ, সেই ৱৰ্ক ডানখিনি কি হয়, এই ছিষ্টেমটোৰ পটেনশিয়েল এনাৰ্জি হিচাপে ষ্ট'ৰ হয়। তেনেহ'লে আমি পটেনশিয়েল এনাৰ্জি কেনেকৈ ডিফাইন কৰিম? পটেনশিয়েল এনাৰ্জি আমি ডিফাইন কৰিম, the electric potential energy of a charge at a point in an electric field is defined as the amount of work done in bringing that charge from infinity to that point. অৰ্থাৎ বিদ্যুৎ ক্ষেত্ৰৰ কোনো এটা বিন্দুত থকা আধান এটাৰ স্থিতিশক্তি হৈছে আধানটো অসীমৰ পৰা সেই বিন্দুলৈ আনিবলৈ কৰিবলগীয়া কাৰ্য। ডেফিনেশ্যনটো আমি গম পালোঁ। এতিয়া আমি কি কৰিম, আমি এটা চাৰ্জ কিউৰ কাৰণে সৃষ্টি হোৱা ফিল্ড এখনত, ইয়াতে আমি ছবিত দেখাইছোঁ যে প্লাছ কিউ চাৰ্জৰ এখন ফিল্ডত প্লাছ কিউ চাৰ্জৰ পৰা আৰ ডিষ্টেঞ্চত স্মল কিউ টেষ্ট চাৰ্জটো ৰখা হৈছে।
তেতিয়াহ'লে এই যিটো ছিষ্টেম হ'ল কিউ কিউ, এই ছিষ্টেমটোৰ যিটো পটেঞ্চিয়েল এনাৰ্জি হ'ব, সেই পটেঞ্চিয়েল এনাৰ্জি কিমান হ'ব সেইটো আমি কেলকুলেট কৰি উলিয়াম। আমি ডেফিনেশ্যন মতে কি গম পাইছোঁ যে ইনফিনিটিৰ পৰা সেই আৰ ডিষ্টেঞ্চৰ পইণ্টটোলৈকে কিউ চাৰ্জটো আনিবলৈ যিমান ৱৰ্ক ডান কৰিব লাগে, সেই ৱৰ্ক ডানখিনিয়ে কি হয় এই ছিষ্টেমটোত পটেঞ্চিয়েল এনাৰ্জি হিচাপে ষ্ট'ৰ হয়। তেনেহ'লে পটেঞ্চিয়েল এনাৰ্জি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? আমি ৱৰ্ক ডানটো কেলকুলেট কৰিব লাগিব। ৱৰ্ক ডানটো কেলকুলেট কৰিলে আমি পটেঞ্চিয়েল এনাৰ্জি পাই যাম। ৱৰ্ক ডান কেলকুলেট কৰিব আমি জানো ৱৰ্ক ডান মানে কি? ৱৰ্ক ডান ইজ ইকুৱেল টু কি? ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট। আচ্ছা, ইয়াত কিন্তু এটা কথা হ'ব। ইয়াত কি হৈছে, এই যিটো চাৰ্জ কিউ তাক আমি ক'ৰ পৰা আনিছোঁ? ইনফিনিটিৰ পৰা আনিছোঁ। ইনফিনিটিৰ পৰা তোমাৰ আৰ ডিষ্টেঞ্চৰ এই পইণ্টটোলৈকে আমি আনিছোঁ। গতিকে এইটো এটা বহুত বেছি ডিষ্টেঞ্চ, বহুত দীঘল, মানে তাৰ ডিছপ্লেচমেণ্টটো বহুত বেছি। আৰু এই ডিছপ্লেচমেণ্টটোৰ প্ৰতিটো পইণ্টতে কি ফ'ৰ্চটো তোমাৰ বেলেগ বেলেগ, কনষ্টেণ্ট নহয়। ফ'ৰ্চটো ভেৰি কৰি থাকে। কেনেকৈ ভেৰি কৰে? যেতিয়া তুমি ফিল্ডখনৰ একদম আৰম্ভণিতে সোমাবা মাত্ৰ, তেতিয়া যিমান ৰিপালচিভ ফ'ৰ্চ থাকিব, তাৰপাছত যিমানে তুমি চ'ৰ্চ চাৰ্জৰ ওচৰলৈ গৈ থাকা, সিমানে কি হ'ব? ৰিপালচিভ ফ'ৰ্চটো ইনক্ৰিজ হৈ হৈ গৈ থাকিব। গতিকে এই গোটেই ঠাইখিনিত কি তোমাৰ ফ'ৰ্চটো কনষ্টেণ্ট নহয়, ভেৰি কৰি থাকে। যিমানে তুমি চ'ৰ্চ চাৰ্জৰ ওচৰলৈ আহা, সিমানে ফ'ৰ্চটো ইনক্ৰিজ হৈ আহে। গতিকে আমি ইয়াত কি কৰিব নোৱাৰোঁ, তুমি ফ'ৰ্চটো এটা যিকোনো পইণ্টত ফ'ৰ্চ লৈ তাক তুমি গোটেই ডিছপ্লেচমেণ্টটো দি মাল্টিপ্লাই কৰি দিলে আমি ৱৰ্ক ডান নাপাওঁ। এনেকুৱা ভেৰিয়েবল ফ'ৰ্চৰ ৱৰ্ক ডান উলিয়াবৰ কাৰণে কি কৰিব লাগে? এটা স্মল ডিছপ্লেচমেণ্ট ল'ব লাগে। এনেকুৱা স্মল ডিছপ্লেচমেণ্ট যাৰ কাৰণে আমি ফ'ৰ্চটো যিখিনি ঠাইত আমি ফ'ৰ্চটো কনষ্টেণ্ট বুলি ধৰিব পাৰোঁ। গতিকে সেনেকুৱা এটা স্মল ডিছপ্লেচমেণ্ট লৈ ফাৰ্ষ্ট তাৰ কাৰণে ৱৰ্ক ডানটো কেলকুলেট কৰিব লাগে। আৰু তাৰ পাছত গোটেই ডিছপ্লেচমেণ্টখিনিৰ কাৰণে যদি আমি তাক ইণ্টিগ্ৰেট কৰোঁ, তেতিয়াহ'লে আমি টোটেল ৱৰ্ক ডানটো পাওঁ। সেইটো কৰিবৰ কাৰণে ইয়াত আমি কি কৰিছোঁ চোৱা, ইয়াত আমি এটা পইণ্ট লৈছোঁ। পইণ্টটো এই চ'ৰ্চ চাৰ্জ কিউৰ পৰা কিমান দূৰত্বত আছে? এক্স ডিষ্টেঞ্চত আছে। আৰু এৰ ওচৰতে বি আন এটা পইণ্ট লৈছোঁ। এৰ পৰা বিলৈ ডিষ্টেঞ্চ কিমান? ডি এক্স। এইখিনি খুব স্মল ডিষ্টেঞ্চ। আমি কি কৰিম? ফাৰ্ষ্ট এই ডি এক্স ডিছপ্লেচমেণ্টৰ কাৰণে আমি ৱৰ্ক ডানটো কেলকুলেট কৰিম। তাৰপিছত আমি তাক কি কৰিম? ইণ্টিগ্ৰেট কৰিম। ইণ্টিগ্ৰেট ক'ৰ পৰা ক'লৈ কৰিম? আমাৰ ডিষ্টেঞ্চটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে? ইনফিনিটিৰ পৰা এই আৰলৈকে, এই পইণ্টটোলৈকে। গতিকে ইনফিনিটি টু আৰ আমি যদি তাক ইণ্টিগ্ৰেট কৰোঁ, তেনেহ'লে আমি টোটেল ৱৰ্ক ডান পাম। আচ্ছা, তেনেহ'লে তাৰ কাৰণে আমি কি কৰিব লাগিব? ফাৰ্ষ্ট আমি এই পইণ্টত কিউ চাৰ্জটো, এই স্মল কিউ চাৰ্জটো আনি যদি পইণ্টত ৰাখোঁ, তেনেহ'লে পইণ্টত তাৰ ওপৰত এপ্লাই হোৱা ফ'ৰ্চ কিমান সেইটো আমি উলিয়াই লওঁ। সেইটো আমি আৰামছে কুলম্বছ ল'ৰ দ্বাৰা আমি উলিয়াব পাৰোঁ। কুলম্বছ ল'ৰ পৰা আমি কি পাওঁ? ফ'ৰ্চ কিমান হ'ব? ফ'ৰ্চ ইজ ইকুৱেল টু 1/4πε0 কিউ আপন ডিষ্টেঞ্চ স্কুৱেৰ। ডিষ্টেঞ্চ মানে ইয়াত কি? এক্স, এলৈকে, কিউৰ পৰা এলৈকে ডিষ্টেঞ্চ এক্স, গতিকে এক্স স্কুৱেৰ। ফ'ৰ্চ কিমান পালোঁ আমি? পইণ্টত থকা চাৰ্জটোৰ ওপৰত কিমান ফ'ৰ্চ পালোঁ? F ইকুৱেল টু 1/4πε0 কিউ আপন এক্স স্কুৱেৰ। এতিয়া আমি এই স্মল ডি এক্স ডিছপ্লেচমেণ্টৰ কাৰণে ৱৰ্ক ডান উলিয়াম। ৱৰ্ক ডান মানে হ'ল তোমাৰ, যদি ধৰি লওঁ এইখিনি ৱৰ্ক ডান ডি ডব্লিউ, তেনেহ'লে আমি কি লিখিব পাৰোঁ? এইটো ডি ডব্লিউ, ইয়াতে চোৱা, ডি ডব্লিউ ইজ ইকুৱেল টু এফ ডট ডি এক্স। এতিয়া ইয়াত চোৱা তুমি, এফৰ ডিৰেকশ্যনটো কোনফালে? এফটো ৰিপালচিভ ফ'ৰ্চ, গতিকে তাৰ ডিৰেকশ্যন বি টু এ, এইফালে। আকৌ ডিছপ্লেচমেণ্ট কোনফালে হৈছে? এ টু বি। দেয়াৰফৰ ডিছপ্লেচমেণ্ট আৰু ফ'ৰ্চ দুইটা অপজিট ডিৰেকশ্যনত আছে। গতিকে সিহঁতৰ মাজৰ যিটো এংগল বিটুইন দেম ইজ 180 ডিগ্ৰী পায়। গতিকে আমি ইয়াত কি লিখিব পাৰোঁ? ডি ডব্লিউ ইজ ইকুৱেল টু আমি লিখিছিলোঁ এফ ডট ডি এক্স। এফ ডট ডি এক্সটোক আমি এনেকৈ লিখিব পাৰোঁ, তোমাৰ এফ ডি এক্স কছ অফ 180 ডিগ্ৰী। কছ অফ 180 ডিগ্ৰী মানে তোমাৰ -1, গতিকে আমি কি পালোঁ? ডি ডব্লিউ ইজ ইকুৱেল টু মাইনাছ এফ ডি এক্স পালোঁ।
ঠিক আছে এতিয়া আমি কি কৰিম টোটেল আমি ওয়ার্ক ডান উলিয়াম টোটেল ওয়ার্ক ডান উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব টোটেল ওয়ার্ক ডান কৰিবৰ কাৰণে আমি DW যিখিনি ওয়ার্ক ডান পালো তাক ইন্টিগ্রেট কৰিম টোটেল ওয়ার্ক ডান W ইকুয়াল টু ইন্টিগ্রেশন অফ DW ইন্টিগ্রেশন অফ DW হলে আমি কি কৰিলো DW ৰ ভ্যালু আমি কিমান পাইছো -FDX মাইনাসটো আমি ইন্টিগ্রেশন সাইনৰ বাহিৰত লিখিছো আৰু আমি ইয়াত dx টো কৰ পৰা কলৈ চেঞ্জ হৈছে ইনফিনিটিৰ পৰা r লৈ গতিকে আমি লিমিট পুট কৰিছো ইনফিনিটি টু r নেক্সট স্টেপত আমি কি কৰিম f ৰ ভ্যালুটো পুট কৰি দিম f ৰ ভ্যালু আমি কিমান পাইছো 1/4πε0 q/x² বাকি dx থাকিল এতিয়া ইয়াৰ কনস্ট্যান্ট যেটো ভ্যালু আছে হেতু আমি বাহিৰত উলিয়াই লম কি আছে q/4πε0 এইখিনি আমাৰ ইন্টিগ্ৰেল সাইনৰ বাহিৰত গুছি আহিল আৰু ভিতৰত কি থাকিল x⁻² dx থাকিল এতিয়া x⁻² dx ক ইন্টিগ্রেশন কৰিলে আমাৰ ইন্টিগ্রেশনটো কি হয় -1/x হয় -1/x ৰ মাইনাস চিনটো বাহিৰৰ যেটো মাইনাস চিন আছে এই বাহিৰৰ মাইনাস চিনটোৰ লগত লগ লাগি নাইকিয়া হৈ গল গতিকে কি থাকিল q/4πε0 আৰু ইন্টিগ্রেশনৰ ভিতৰত কি থাকিল 1/x আৰু লিমিট থাকিল ইনফিনিটি টু r এতিয়া আমি লিমিট পুট কৰি দিও প্ৰথমতে আপাৰ লিমিট 1/r minus 1/infinity 1/infinity equal to 0 therefore আমি কি পালো w equal to 1/4πε0 q/r এইখিনি হৈছে আমাৰ q টেষ্ট চাৰ্জ টু ইনফিনিটিৰ পৰা r ডিসটেন্সৰ যেটো পইণ্ট আছে তালৈকে আনিবলৈ কৰিবলগীয়া টোটেল ওয়ার্ক ডান আৰু আমি ডেফিনেশন মতে জানো যে এই ওয়ার্ক ডান খিনিয়ে কি হয় এই সিস্টেমটো চাৰ্জৰ সিস্টেমটোত তোমাৰ পটেনশিয়াল এনাৰ্জি হিচাপে স্টোৰ হয় therefore potential energy u equal to কি 1/4πε0 q/r ঠিক আছে আমি এইটো পালো পটেনশিয়াল এনাৰ্জি এতিয়া আমি এই যেটো আমি ইকুয়েশন পালো তাৰ পৰা আমি কি দেখা পাওঁ যে পটেনশিয়াল এনাৰ্জিটো আমাৰ কি হয় সোর্স চাৰ্জ ক্যাপিটাল Q আৰু টেষ্ট চাৰ্জ স্মল q তাহাতৰ কি প্রপোর্শনাল ডাইরেক্টলি প্রপোর্শনাল আমাৰ সোয়া যদি সোর্স চাৰ্জটো আমাৰ ম্যাগনিটিউডটো যদি বঢ়াই দিও সোর্স চাৰ্জৰ ম্যাগনিটিউড যদি বঢ়াই দিলে কি হ'ব ফিল্ডখনৰ স্ট্ৰেংথ বাঢ়ি যাব ফিল্ডখনৰ স্ট্ৰেংথ বাঢ়ি গলে ৰিপালসিভ ফোর্সটো বেছি হ'ব গতিকে আমি কি কৰিব লাগিব বেছি ওয়ার্ক ডান কৰিব লাগিব ডাঙৰ ফোর্স এটাৰ এগেইনষ্টত আকৌ যদি আমি এবাৰ টেষ্ট চাৰ্জটোৰ ম্যাগনিটিউড বঢ়াই দিছো একে কথা টেষ্ট চাৰ্জটোৰ ম্যাগনিটিউড বঢ়ালেও ৰিপালসিভ ফোর্সটো বাঢ়িব গতিকে আমি বেছি ওয়ার্ক ডান কৰিব লাগিব গতিকে মানে কি তোমাৰ এইটো পটেনশিয়াল এনাৰ্জি ইনক্ৰিজ হ'ব আচ্ছা আৰু আমাৰ কি হয় যিমানে তুমি ফিল্ডৰ পৰা বাহিৰৰ পৰা তুমি সোর্স চাৰ্জৰ ওচৰলৈ আহি থাকিবা অৰ্থাৎ r টো কি r টো হৈছে তোমাৰ সোর্স চাৰ্জ আৰু টেষ্ট চাৰ্জৰ ডিসটেন্স গতিকে টেষ্ট চাৰ্জটো তুমি যিমানে সোর্স চাৰ্জৰ ওচৰলৈ লৈ গৈ থাকিবা সিমানে কি হ'ব ডিসটেন্সটো কমি গৈ থাকিব আৰু ওচৰলৈ গৈ থকা কাৰণে ৰিপালসিভ ফোর্সটো বেছি হৈ যাব গতিকে ওয়ার্ক ডান বেছিকে কৰিব লাগিব গতিকে অবভিয়াসলি পটেনশিয়াল এনাৰ্জি কি হ'ব হিয়তৰ চাৰ্জ দুটাৰ মাজৰ যেটো ডিসটেন্স সেই ডিসটেন্সৰ ইনভাৰ্সলি প্ৰপোৰ্শনাল হ'ব আচ্ছা এতিয়া আমাৰ এটা কথা ধৰি লোৱা যে এই যে তুমি আমি ইকুয়েশনটো পাইছো আমি কি পালো u equal to 1/4πε0 q divided by r পালো এতিয়া আমি এই স্মল q যেটো হেতু হৈছে আমাৰ টেষ্ট চাৰ্জ যেটো চাৰ্জ আমি কি কৰো এই বাহিৰৰ পৰা তাক এই কিউৰ ওচৰলৈ লৈ আহো সেই চাৰ্জটো এইখিনি ধৰা r ডিসটেন্সৰ এই পইণ্টটোত p এটা পইণ্ট ধৰিলো দিয়াচোন ইয়াতে আমি কি কৰো কিউ চাৰ্জটো থৈ দিও এই চাৰ্জটোৰ থৈ দিয়াৰ ফলত এই সিস্টেমটোৰ পটেনশিয়াল এনাৰ্জি এইখিনি হয় এতিয়া আমি ধৰি ললো যে ইয়াত কিউ চাৰ্জৰ হলনি আমি 2 কুলম চাৰ্জ এটা ৰাখিছো তেনেহলে আমাৰ পটেনশিয়াল এনাৰ্জি কিমান হ'ব u equal to 1/4πε0 q/r into 2 কুলম হ'বনে আকৌ ধৰি ললো নহয় 2 কুলম নহয় এইবাৰ আমি তাত 5 কুলম চাৰ্জ ৰাখিছো
তেনে যদি আমি 5 কুলম চাৰ্জ ৰাখোঁ তেতিয়াহ'লে আমাৰ ৰিলেশ্যনটো এবাৰ কি হ'ব U ইকুৱেল টু 1/4 পাই এপচাইলন নট Q/R ইনটু 5 কুলম তাৰ মানে আমি কি দেখা পালোঁ আমি দেখা পালোঁ যে R ডিষ্টেঞ্চৰ যিটো P পইণ্ট আছে তাত তুমি যি চাৰ্জে নাৰাখা কিয় তাৰ পটেনচিয়েল এনাৰ্জিটো উলিয়াবৰ কাৰণে আমি এই স্পেচিয়েল টাৰ্মটোক মাল্টিপ্লাই কৰিব লাগে এই স্পেচিয়েল টাৰ্মটোক আমি যি চাৰ্জ ৰাখোঁ সেই চাৰ্জৰ মেগনিটিউডেৰে মাল্টিপ্লাই কৰিলে আমি কি পাওঁ আমি সেই চিষ্টেমটোৰ পটেনচিয়েল এনাৰ্জি পাওঁ and this special term is associated with that point এই পইণ্টটোৰ কেৰেক্টাৰিষ্টিক এইটো পইণ্টটোৰ বিহেভিয়াৰ বা কেৰেক্টাৰিষ্টিক প্ৰপাৰ্টি এটা হয়নে নহয় ইয়াত তুমি এই পইণ্টটোত তুমি যি চাৰ্জ নাৰাখা কিয় পটেনচিয়েল এনাৰ্জি উলিয়াবৰ কাৰণে এই টাৰ্মটোক আমি সেই চাৰ্জটোৰে মাল্টিপ্লাই কৰিব লাগে চাৰ্জটোৰ মেগনিটিউডেৰে মাল্টিপ্লাই কৰিব লাগে এই যিটো টাৰ্ম এছ'চিয়েটেড উইথ ডেট পইণ্ট দিছ ইজ ন'ন এজ পটেনচিয়েল ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এইটো গতিকে পটেনচিয়েল কি পটেনচিয়েল হৈছে ইলেক্ট্ৰিক ফিল্ডৰ কোনো এটা পইণ্টৰ এটা লোকেশ্যনৰ প্ৰপাৰ্টি বা কেৰেক্টাৰিষ্টিক ঠিক আছে এতিয়া আমি যদি কি কৰোঁ তোমাৰ আমি গম পালোঁ যে কি পটেনচিয়েল হৈছে এটা পইণ্ট বা লোকেশ্যনৰ কেৰেক্টাৰিষ্টিক এতিয়া আমাৰ 5 কুলম্বৰ কাৰণে পটেনচিয়েল এনাৰ্জিটো কি আছিল U ইকুৱেল টু 1/4 পাই এপচাইলন নট Q/R ইনটু 5 কুলম আছিল আমি এই 5 কুলম এইখিনি আছিল আমাৰ 5 কুলম চাৰ্জটোৰ কাৰণে কি পটেনচিয়েল এনাৰ্জি আমি যদি পটেনচিয়েল এনাৰ্জি পাৰ ইউনিট চাৰ্জ উলিয়াব যাওঁ তেতিয়া কি কৰিব লাগিব তেতিয়া এই টাৰ্মটোক আমি কি কৰিব লাগিব 5 কুলম বেদি ডিভাইড কৰিব লাগিব 5 কুলম বেদি ডিভাইড কৰিলে কাটি গ'ল এই দুটা কেনসেল হ'লে আমাৰ থাকিল কি 1/4 পাই এপসাইলন নট Q/R এইটো কি এইটো আমি অলপ আগতে কৈছোঁ দিছ ইজ পটেনচিয়েল অফ ডেট পইণ্ট P পইণ্ট দেখাইছোঁ আমি ইয়াত P পইণ্টৰ সেইটো পটেনচিয়েল গতিকে আমি পটেনচিয়েল মানে কি পালোঁ পটেনচিয়েল মানে হ'ল পটেনচিয়েল এনাৰ্জি পাৰ ইউনিট চাৰ্জ তেনেকৈ ক'ব পাৰোঁ আচ্ছা এতিয়া পটেনচিয়েল এনাৰ্জি পাৰ ইউনিট চাৰ্জ মানে কি তাৰ মানে আমি য'ত যিটো পইণ্টত কিউ চাৰ্জ ৰাখি আমি তাৰ পটেনচিয়েল এনাৰ্জি উলিয়াইছিলোঁ কিউ চাৰ্জ বা 2 কুলম চাৰ্জ বা 5 কুলম চাৰ্জ তাত যদি আমি এটা ইউনিট পজিটিভ চাৰ্জ আনি ৰাখোঁ তেনেহ'লে সেই ইউনিট পজিটিভ চাৰ্জটোৰ কাৰণে যিটো সেই চিষ্টেমটোৰ যিটো পটেনচিয়েল এনাৰ্জি হ'ব সেইটোৱে সেই পইণ্টটোৰ কি হ'ব পটেনচিয়েল হ'ব গতিকে আমি পটেনচিয়েলৰ ডেফিনেশ্যনটো পটেনচিয়েল এনাৰ্জিৰ নিচিনাকৈ আমি দিব পাৰোঁ আমি কি ক'ব লাগিব এবাৰ যে ইনফিনিটিৰ পৰা ইউনিট পজিটিভ চাৰ্জ এটা ইলেক্ট্ৰিক ফিল্ডৰ এটা পইণ্টলৈ আনিবৰ কাৰণে আমি যিখিনি ৱৰ্ক ডান কৰিব লাগে সেই ৱৰ্ক ডানখিনিক আমি কি বুলি ক'ম সেই ৱৰ্ক ডানখিনিক আমি সেই পইণ্টটোৰ স্পেচিয়েলি সেই পইণ্টটোৰ কি বুলি ক'ম পটেনচিয়েল বুলি ক'ম গতিকে পটেনচিয়েলৰ ডেফিনেশ্যন কি ইলেক্ট্ৰিক পটেনচিয়েল এট এ পইণ্ট ইন এন ইলেক্ট্ৰিক ফিল্ড ইজ দ্য এমাউণ্ট অফ ৱৰ্ক ডান ইন মুভিং এ ইউনিট পজিটিভ চাৰ্জ ফ্ৰম ইনফিনিটি টু ডেট পইণ্ট বিদ্যুৎ ক্ষেত্ৰৰ কোনো এটা বিন্দুত বিভৱ হৈছে অসীমৰ পৰা একক ধনাত্মক আধান এটা সেই বিন্দুটোলৈ আনিবলৈ কৰিবলগীয়া কাৰ্য এতিয়া পটেনচিয়েল এনাৰ্জিৰ SI ইউনিট তোমালোকে জানা এনাৰ্জিৰ SI ইউনিট জুল গতিকে পটেনচিয়েল এনাৰ্জিৰ SI ইউনিট কি হ'ব জুল বাট SI ইউনিট অফ পটেনচিয়েল ইজ what ভোল্ট SI unit of potential is volt. SI unit of potential energy is joule and SI unit of potential is volt. This volt is named after the great scientist Volta. So thank you.